আছিলে বিনয় কাশ্যপ। বন্ধুসকল, আজি আমি আলোচনা কৰিম বুধ আদিত্য ৰাজযোগৰ বিষয়ে। বুধ আদিত্য ৰাজযোগ একদম কমন ৰাজযোগ এটা, কিন্তু এইটো কেতিয়াবা ৰেয়াৰ হৈ যায়। কেতিয়া ৰেয়াৰ হৈ যায় সেইটো বিষয়ে আমি আলোচনা কৰিম। যে সাধাৰণতে কুণ্ডলী এখনত বুধ আৰু সূৰ্য এটা ৰাশিতে দেখা পোৱা যায়। কাট চিত কেতিয়াবা কি হয়, সূৰ্যতকে এক ঘৰ আগত বা এক ঘৰ পিছত বুধ দেৱতা। কাৰণ বুধৰ ডিষ্টেঞ্চ সূৰ্যতকে ইমান বেছি কম যে বুধে খুব বেছি যদি যাব পাৰে এটা ঘৰ আগত বা এটা ঘৰ পিছত, বা মষ্ট অফ দা টাইম কি হয় সূৰ্যৰ লগতে বুধ দেৱতাক দেখা পোৱা যায়। কাৰণ বুধ আৰু সূৰ্যৰ মাজত ডিষ্টেঞ্চটো বহুত কম। কিন্তু ইয়াকে চাই বহুত জ্যোতিষী আছে, তেওঁলোকে বৰ্ণনা কৰি দিয়ে যে আপোনাৰ বুধ আদিত্য ৰাজযোগ আছে, আপোনাৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই, এইটো খুব ভাল, আপুনি বহুত ভাল পাব, বহুত ভাল ৰিজাল্ট ইয়াৰ পৰা পায়। কিন্তু এনেকুৱা ধৰণৰ একো বস্তু জাতক বা জাতিকাই দেখা পোৱা নাযায়। এইটো কি কাৰণে হয় সেইটো জানো ফাৰ্ষ্টতে। যিখন কুণ্ডলীত আমি চাওঁ লগ্ন কুণ্ডলী, সেইখনক কি কয় ডিভিজনেল চাৰ্ট নাম্বাৰ 1 বুলি কয়, D1 লগ্ন। আৰু D1 লগ্নত যিহেতু আমি কলোৱে যে সূৰ্যৰ পৰা বুধ দেৱতা মেক্সিমাম দূৰত্ব এটা ঘৰ আগত বা এটা ঘৰ পিছত, মষ্ট অফ দা টাইম সূৰ্যৰ লগতে থাকে। এইটো এটা কমন ভিউ, খুব কমন কিন্তু যে সূৰ্য আৰু বুধৰ জ্যোতি যিকোনো ভাৱত থাকে। এইটো কেতিয়া ৰিয়াৰ যোগ হৈ যায় তাৰ কাৰণে আমি চাব লাগিব যে ডিভিজনেল চাৰ্ট D10 খন যদি D1ত যদি চাওঁ তেনেহলে সেই বস্তুত আমি নাপাব পাৰো। ইয়াৰ পৰা আমি বুধ আৰু সূৰ্য একেলগে থাকিলে কি হয়, জাতক অথৰিটি থাকে, জাতকৰ হাতত কৰ্মত বহুত উন্নতি কৰে, বুদ্ধিমত্তা হয় জাতক, কৰ্ম ৰিগাৰ্ডিং কাম কাজত বহুত ভাল প্ৰভাৱ পেলায় বুধ আদিত্য ৰাজযোগ। বুধ আদিত্য ৰাজযোগ এনেকুৱা নহয় যে চব বস্তুৱে দি দিব, তেনেকুৱা নহয়। বুধ আদিত্য ৰাজযোগে কি কৰে, মানুহৰ কৰ্ম জীৱনত খুব বেছি উন্নতি সাধন কৰে। কিন্তু তাক আমি চাব লাগিব তেতিয়া যে এইখন আমি ডিভিজনেল চাৰ্ট 1 মানে লগ্ন কুণ্ডলীত দেখা পাই আছো, লগতে D10তো যদি বুধ আৰু সূৰ্য দেৱতা যদি একেলগে এটা ৰাশিতে থাকে তেনেহলে ইয়াত বুধ আদিত্য ৰাজযোগটো ফলিব। নহলে আৰু যদি তাত যদি চেঞ্জ হৈ যায় ডিভিজনেল চাৰ্ট D10ত, তেনেহলে বুধ আদিত্য ৰাজযোগৰ কোনো ফল জাতক বা জাতিকাই নাপায়। কাৰণ কিহৰ কাৰণে আপোনালোকক কৈছো যে বুধ দেৱতা মষ্ট অফ দা টাইম যেতিয়া সূৰ্যৰ ওচৰত থাকিব তেতিয়া বুধ দেৱতা কম্বাষ্ট হৈ যায়, মানে অস্ত হৈ যোৱা দেখা পোৱা যায়। আৰু অস্ত গ্ৰহৰ ৰিজাল্ট আমি সাধাৰণতে জানো যে একো ভাল নাপায়। আৰু বহুতে ইয়াতে কব যে বুধ অস্ত নহয় বুলি, এইটো একদম ভ্ৰান্ত ধাৰণা। বুধো অস্ত হয়, আনকি শুক্ৰও অস্ত হয়, চব অস্ত হয় যিমান প্লেনেটাৰী আছে, ঠিক আছে। তো সেইটো কাৰণে কওঁ যে সূৰ্য দেৱতাই চবকে অস্ত কৰাৰ কেপাচিটি আছে, বুধকো অস্ত কৰে, তেতিয়া সেই আশা কৰা ৰিজাল্ট নাপায়। কিন্তু সেই বস্তুটোকে যেতিয়া আমি D10ত চাওঁ, বুধ দেৱতাৰ সূৰ্য দেৱতা যদি একেলগে এটা ৰাশিতে থাকে তেনেহলে আমি কনফাৰ্ম হৈ যাম যে বুধ দেৱতা সূৰ্য দেৱতাৰ লগত ইয়াতে বুধ আদিত্য ৰাজযোগৰ নিৰ্মাণ কৰিছে। আৰু বুধ আদিত্য ৰাজযোগৰ কাম কি হয় যে জাতক বা জাতিকাৰ কৰ্ম ৰিগাৰ্ডিং বহুত বেছি ওপৰলৈ উঠাই লৈ, কৰ্ম বহুত বেছি ভাল কৰে, তেওঁৰ হাতত অথৰিটি থাকে, তেওঁৰ মান সন্মান ৰিগাৰ্ডিং কৰ্ম বহুত বাঢ়ি যায়। সেইটো কাৰণে কওঁ যে বুধ আদিত্য ৰাজযোগ যেতিয়া আমি এনালাইচিছ কৰিম অকল লগ্ন কুণ্ডলীখন D1 খনে চালে নহব, লগতে D10 কুণ্ডলীখনো চাব লাগিব। D1ত আমি এটা আভাস পাই যাম যে বুধ আৰু সূৰ্য দেৱতা জ্যোতি আছে নে নাই। কিন্তু তাক মোহৰ ক'ত লাগিব D10ত যেতিয়া সূৰ্য আৰু বুধ একেলগে থাকিব তেনেহলে ইয়াৰ বুধ আদিত্য ৰাজযোগ কনফাৰ্ম হ'ব। আৰু এই বুধ আদিত্য ৰাজযোগে জাতক বা জাতিকাক সদায় ভাল পৰিণাম। এই সৰু সৰু বস্তুবিলাক আমি জানা দৰকাৰ, কাৰণ কি কুণ্ডলীখন লগ্নৰ দ্বাৰা অকল চালে নহব, কুণ্ডলীখনৰ গোটেই প্ৰ'ছ এণ্ড কনছটো গোটেই ডিভিজনেল চাৰ্ট গোটেই এনালাইচিছ হৈ পিছতহে আমি ইয়াক গম পাম। আশা কৰি সৰু সৰু ভিডিঅ'বোৰে আপোনালোকক জ্যোতিষ শাস্ত্ৰ জনাত অলপ হ'লেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে ইয়াক প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।